কুৱেশ্যনটো চাওক কি কৈছে এখন ৰেলগাড়ীয়ে 54 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে এটা খুঁটা 15 ছেকেণ্ডত অতিক্ৰম কৰে ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান এটা ইয়াত চাওক কি আছে 54 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ইয়াত কি কৈছে খুঁটাটো 15 ছেকেণ্ডত অতিক্ৰম কৰে আৰু আমাৰ যিকেইটা অপচন আছে এই অপচন কেইটাত চাওক অপচনটো কিহত আছে মিটাৰত মানে আমাৰ প্ৰথম কাম হ'ব কি 54 কিলোমিটাৰ প্ৰতি ঘণ্টাটোক আমি মিটাৰ প্ৰতি ছেকেণ্ড এককত প্ৰথমতে প্ৰকাশ কৰি ল'ব লাগিব আমাৰ প্ৰথম কাম কি হ'ব যে 54 কিলোমিটাৰ প্ৰতি ঘণ্টাটোক আমি কিহলৈ লৈ যাব লাগিব মিটাৰ পাৰ ছেকেণ্ড এককলৈ লৈ যাব লাগিব সেইটো আমাৰ প্ৰথম কাম হ'ব গতিকে আমি কেনেকৈ কৰিম চাই লওক 54 ইনটু মনত ৰাখক মই ভিডিঅ' দি ৰাখিছোঁ এনেকুৱা ভিডিঅ' 15/8 পূৰণ কৰি দিলে এককটো আমাৰ কিহলৈ গুচি যাব মিটাৰ পাৰ ছেকেণ্ড মানে কিলোমিটাৰ প্ৰতি ঘণ্টা এককটোক আমি যদি মিটাৰ পাৰ ছেকেণ্ড এককলৈ নিব লাগে নিশ্চয় বুজি পাইছে 54 আছে গতিকে 54 টো দি লৈছোঁ দি লৈ পেলাই তাৰ লগত কি পূৰণ কৰি দিছোঁ 5/18 পূৰণ কৰি দিয়াৰ লগে লগে আগৰ যিটো কিলোমিটাৰ প্ৰতি ঘণ্টা একক আছিল আমি তাত কি লিখিব পাৰিম মিটাৰ প্ৰতি ছেকেণ্ড একক লিখিব পাৰিম গতিকে 18 54 কাটি দিব পাৰিম 18 3 গুণ 54 আৰু 3 5 গুণ কিমান হ'ব 15 মিটাৰ পাৰ ছেকেণ্ড নিশ্চয় এতিয়া বুজি পাইছে এতিয়া ফৰ্মুলা কেইটামান চাই লওক এই ফৰ্মুলাটো লাগিবই স্পীডৰ ফৰ্মুলাটো মানে দ্ৰুতিৰ যিটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে ডিষ্টেন্স ডিভাইডেড বাই টাইম হয় এটা মনত ৰাখি থব ডিষ্টেন্স ডিভাইডেড বাই টাইম কৰি দিলে আমি কি পাই যাওঁ স্পীডটো পাই যাওঁ বা দ্ৰুতিটো পাই যাওঁ দূৰত্বক যেতিয়া সময়ৰে যেতিয়া হৰণ কৰি দিয়া যায় তেতিয়া আমি সময়টো পাওঁ বা আমি টাইম মানে লিখিব পাৰোঁ টাইম মানে হৈ যাব এক্সচেঞ্জ কৰি দিয়ক এই দুটা টাইম মানে হৈ যাব ডিষ্টেন্স ডিভাইডেড বাই কি হ'ব স্পীড বা আমাক যদি ডিষ্টেন্স লাগে ডিষ্টেন্স মানে কি হ'ব সেইটো চাই লওক ডিষ্টেন্স সমান মানে কি হ'ব স্পীড ইনটু কি হ'ব স্পীড ইনটু টাইম হ'ব নিশ্চয় বুজি পাইছে চাই ল'ব অকণমান এই ফৰ্মুলাকেইটা আমি কিন্তু জানিব লাগিব স্পীড সমান কিমান ডিষ্টেন্স ডিভাইডেড বাই টাইম বা টাইম যেতিয়া আমাক উলিয়াব দিয়ে সময় উলিয়াব দিব পাৰে কেতিয়াবা সময় কেনেকৈ উলিয়াম ডিষ্টেন্সক যেতিয়া স্পীডেৰে ডিভাইড কৰিম তেতিয়া আমি টাইমটো পাই যাম বা যেতিয়া দূৰত্বটো লাগে আমি কি কৰিব লাগিব স্পীড ইনটু কি কৰিব লাগিব টাইম কৰিব লাগিব ইয়াত ৰেলগাড়ীখনৰ দৈৰ্ঘ্যটো বিচাৰি আছে গতিকে ৰেলগাড়ীখনৰ দৈৰ্ঘ্য মনত ৰাখক যিটো ডিষ্টেন্স ফৰ্মুলা হয় সেই ফৰ্মুলাটোৱে ইয়াত কি কৰিব লাগিব এপ্লাই কৰিব লাগিব গতিকে আমি গম পাইছোঁ দূৰত্বৰ ফৰ্মুলাটো কি বা ডিষ্টেন্সৰ ফৰ্মুলাটো কি আছিল স্পীড ইনটু কিমান স্পীড ইনটু টাইম হয় গতিকে স্পীড কিমান আছে আমি পাই আছোঁ যে 54 কিলোমিটাৰ প্ৰতি ঘণ্টা সেইটো মিটাৰ পাৰ ছেকেণ্ড এককলৈ লৈ গ'লে কি হৈ যায় 15 মিটাৰ পাৰ ছেকেণ্ড ইনটু টাইম কিমান সময় লৈছে 15 ছেকেণ্ড সময় লৈছে গতিকে আমি কি পাই যাম 15 গুণ হৈ যাব 225 এককটো কিহলৈ গুচি গৈছে দৈৰ্ঘ্যৰ এককটো মিটাৰত আছে গতিকে আমাৰ যিটো শুদ্ধ অপশ্যন হ'ব আমাৰ চি অপশ্যনটো ইয়াত কি হ'ব কাৰেক্ট হ'ব